নমস্কাৰ ৰাইজ, ৰিচেণ্টলি আমি গৈছিলোঁ শ্বিলঙলৈ বুলি। নাই ফুৰিবলৈ বুলি নহয়, আমি গৈছিলোঁ হেল্থ চেকআপ কৰাবলৈ নেগ্ৰিমছলৈ। আহিছোঁৱে যেতিয়া ভাবিলোঁ যে চকুকেইটাও টেষ্ট কৰাই যাওঁ। সেইখিনিতেই লাগিল কেনা, চকুৰ পাৱাৰ সাংঘাতিককৈ কম হৈ গ'ল নহয়। চশমা পিন্ধিব লাগিব হেনো, আৰু সেইবাবে অসমলৈ আহিয়েই দেউতাৰ চিনাকি দোকান এখনলৈ গ'লোঁ চশমা বনাবলৈ দিবলৈ। তাত ইযোৰৰ পিছত সিযোৰ চালোঁ, বহুত কষ্ট কৰাৰ পিছত কোনোমতে এযোৰ মোৰ পচন্দ আহিল, আৰু তেওঁলোকে ক'লে যে সেইদিনাখনেই হেনো বনাই দিব পাৰিব। আৰু সেইবাবে টাইম পাছৰ কাৰণে দোকানখনৰ আগতে হৈ থকা মেলাখনলৈ গ'লোঁ। কিন্তু মেলাখনত মোৰ অলপো ইণ্টাৰেষ্ট নাই, কাৰণ এই চশমা পিন্ধাৰ সপোনটো মোৰ একেবাৰে সৰুকালৰ। ডক্তৰে কিজানিবা চশমা পিন্ধিবলৈ দিয়েই, সেইবাবে সৰুৰে পৰা মই চকু চেকআপ কৰিয়ে থাকোঁ। অৱশেষত যেনিবা সপোন সাৰ্থক হ'ল।